কৈ থাকিলে উৰকে নপৰে ভুৱা এচিৰ কথা আকৌ ভুৱা এচি ওলাইছে নাম চন্দনা দেৱ বৰ্তমান যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সহকাৰী প্ৰবক্তা ৰূপে কৰ্মৰত এইগৰাকী চন্দনা দেৱৰ কৰ্মস্থানত হ'ব প্ৰতিবাদ হুংকাৰ ৰুবুল দাসৰ ঐতিহ্যমণ্ডিত সংস্কৃতিবান নগৰী ৰূপে খ্যাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত সহকাৰী প্ৰবক্তা ৰূপে অনুসূচিত জাতি সংৰক্ষিত পদত সহকাৰী প্ৰবক্তা ৰূপে কৰ্মৰত হৈ আছে চন্দনা দেৱ চন্দনা দেৱৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি ইতিমধ্যে প্ৰমাণ হৈছে বুলি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে অভিযোগ দাখিল কৰে চন্দনা দেৱৰ প্ৰকৃত জন্মস্থানৰ ঘৰ কাৰ্বি আংলং জিলাৰ ডিফু থানাৰ অন্তৰ্গত ডিফুৰ বাসিন্দা যোৱা 27/1/2014 চনৰ পৰা বৰ্তমানলৈকে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছে এতিয়া এগৰাকী চন্দনা দেৱৰ বিৰুদ্ধে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে শীঘ্ৰে আইনী ব্যৱস্থা লগতে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ কথা সদৰি কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ PEI বিভাগৰ এগৰাকী সহকাৰী প্ৰবক্তা চন্দনা দেৱ ইতিমধ্যে এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমত সবিস্তাৰ প্ৰকাশো পাইছে চন্দনা দেৱ অনুসূচিত জাতি সংৰক্ষিত পদত তাত চাকৰি কৰি আছে আপোনাৰ এইখন চন্দনা দেৱৰ কাষ্ট চাৰ্টিফিকেট দেই এবাৰ ভালদৰে মই দেখুৱাই দিছোঁ এখন চন্দনা দেৱৰ কাষ্ট চাৰ্টিফিকেট এতিয়া এইখন কাষ্ট চাৰ্টিফিকেট তেওঁ বিভাগত অৰ্থাৎ অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগত জমা দি পেলাই তেখেতে চাকৰি কৰি আছে অনুসূচিত জাতিৰ ৰিজাৰ্ভ পোষ্টত আৰু এই সম্পৰ্কত যেতিয়া আমি তদন্ত কৰিলোঁ তদন্তৰ মূৰত আমাৰ কাৰ্বি আংলং জিলাৰ আয়ুক্ত কাৰ্যালয় কাৰণ চন্দনা দেৱৰ পিতৃৰ নাম হ'ল আপোনাৰ সুমীৰ কান্তি দেৱ তেখেতৰ ঘৰ আপোনাৰ ডিফু কাৰ্বি আংলঙত এই ডিফু কাৰ্বি আংলঙত যেতিয়া তেখেতৰ ঘৰ তেখেতৰ জাতিগত ষ্টেটাছ আৰু চাৰ্টিফিকেটৰ সন্দৰ্ভত যেতিয়া আমি তদন্ত কৰিলোঁ আমি দেখা পালোঁ যে কোনো কাৰণতে চন্দনা দেৱ চিভিল কাষ্টৰ আপোনাৰ অন্তৰ্ভুক্ত ব্যক্তি নহয় আৰু তেখেতে যিটো ছাব কাষ্ট অৰ্থাৎ যিটো উপজাতি ব্যৱহাৰ কৰিছে বনিয়া বুলি বনিয়া ছাব কাষ্ট আপোনাৰ নহয় বুলি ইতিমধ্যে DC অফিচৰ পৰা আপোনাৰ প্ৰতিবেদন আহিলে বা এটা ৰিপৰ্ট আহিলে এনেও অসমৰ যিসকল খিলঞ্জীয়া থলুৱা মানে মহিলাৰ অলংকাৰ তৈয়াৰ কৰা কামৰ বৃত্তিৰ লগত জড়িত থকা বনিয়া সম্প্ৰদায়ৰ মানুহ আছিলে ব্যৱসায় কৰা মানুহ আছিলে তেওঁলোকে আচলতে অনুসূচিত অন্তৰ্ভুক্ত হ'ব লাগে কিন্তু এইগৰাকী বেংগলী সম্প্ৰদায়ৰ বেংগলী সম্প্ৰদায়ৰ ব্যক্তি কোনো কাৰণতে অনুসূচিতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয় আৰু সেই সম্পৰ্কত আমি গোটেই বিষয়টো তদন্ত কৰি যেতিয়া জিলা উপায়ুক্তৰ পৰা প্ৰতিবেদন আহিলে বা আমালৈ পত্ৰ আহিলে তেখেত নহয় বুলি তেতিয়া আমি তাৎক্ষণিকভাৱে কি কৰিলোঁ অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক মহোদয় আপোনাৰ অসম চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সঞ্চালক মহোদয়া লগতে কাৰ্বি আংলং জিলা আয়ুক্ত ডাঙৰীয়াক আমি জনালোঁ যে চন্দনা দেৱ কোনো কাৰণতে অনুসূচিত জাতি ব্যক্তি যিহেতুকে নহয় তেখেতৰ প্ৰমাণপত্ৰখন বাতিল কৰিব লাগে আৰু তাৎক্ষণিকভাৱে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে অৰ্থাৎ তেখেতে যি অনুসূচিত জাতি সংৰক্ষিত চাকৰি কৰি আছে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান তাৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে আমি ইতিমধ্যে আপোনাৰ এই গোটেই প্ৰচেছটো আমি আৰম্ভ কৰিলোঁ কৰাৰ পিছত আমাৰ অনুসূচিত জাতি সঞ্চালকালয়ে তদন্ত কৰিবৰ বাবে বিষয়টো CID লৈ পঠিয়ালে প্ৰায় আজি 3 মাহ হৈ গ'ল তদন্তৰ নামত একো আগবঢ়া নাই তদন্ত হৈ পৰি আছে ঠিক তেনেকৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ লগত আমি যোগাযোগ কৰি অৰ্থাৎ DC অফিচৰ লগত যোগাযোগ কৰি ইতিমধ্যে আমি দুখনকৈ পত্ৰ প্ৰেৰণ কৰিলোঁ দুখনকৈ আমি আবেদন প্ৰেৰণ কৰিলোঁ কিন্তু কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই ঠিক তেনেকৈ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত আমাৰ যোৰহাট জিলা সমিতি অৰ্থাৎ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা সমিতিয়ে দুখনকৈ মেম'ৰেণ্ডাম দিলে এটা শব্দ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই গোটেই বিষয়টো আমি দেখা পাইছোঁ সংবাদ মাধ্যমতো ইতিমধ্যে সবিস্তাৰ প্ৰকাশ পাইছে দেখা পাইছোঁ যে আপোনাৰ এই যিগৰাকী চন্দনা দেৱ এই চন্দনা দেৱ নামৰ 2 নম্বৰী উচ্চ শিক্ষিত 2 নম্বৰী প্ৰবঞ্চকগৰাকী এই ৰক্ষণাবেক্ষণ দিছে এচাম মানে আপোনাৰ বৰমূৰীয়া বিষয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ কথাই কওক কাৰিকৰী শিক্ষা বিভাগৰ কথাই কওক আপোনাৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ বিষয়ৰ কথা কওক বা সেই আমাৰ যোৰহাট বিজ্ঞান প্ৰতিষ্ঠানৰ যিগৰাকী অধ্যক্ষ বা যি আপোনাৰ মানে কৰ্তৃপক্ষ তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে নহ'লে জিলা উপায়ুক্তৰ তৰফৰ পৰা চন্দনা দেৱ অনুসূচিত জাতিৰ অন্তৰ্ভুক্ত ব্যক্তি নহয় বুলি কোৱাৰ পিছতো এটা ব্যৱস্থা কিয় হোৱা নাই গতিকে আমি পুনৰবাৰ আমি কঠোৰ ব্যৱস্থা কৰিবলৈ বাবে এই দাবী উত্থাপন কৰিছোঁ ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ মুখ্যমন্ত্ৰী কাৰ্যালয়ত আমি এই অভিযোগ দাখিল কৰিম ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগত আমি এই অভিযোগ দখল কৰিম আৰু 2-এটা দিনৰ ভিতৰতে আমাৰ যোৰহাট জিলা কমিটিৰ সহযোগত
চন্দনদেৱে কাম কৰি থকা যোৰহাট বিজ্ঞান আৰু মানে প্ৰযুক্তি প্ৰতিষ্ঠানৰ সন্মুখত বা তাৰ আপোনাৰ প্ৰিন্সিপালৰ কাৰ্যালয়ৰ ভিতৰত আমি ধৰ্মঘট আন্দোলন কৰিম আৰু জনসাধাৰণৰ মাজত দেখুৱাই দিম যে চন্দনদেৱ নামৰ এগৰাকী 2 নম্বৰী মানুহে অনুসূচিত জাতি নামৰ কেনেকৈ 2 নম্বৰ পন্থাৰ চাকৰি কৰি তেখেতে বৰ্তমান কাম কাজ কৰি আছে। গতিকে মই ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমি অনুসূচিত যুৱত্ব পৰিষদে CID-য়ে বিভিন্ন কেছবিলাকত দেখিছোঁ তদন্তটো লেহেমীয়া কৰি আছে। তদন্ত নামত তদন্ত কৰি থাকে লেহেমীয়া কৰিছে। কিন্তু এই চন্দনদেৱৰ দ্বাৰা 2 নম্বৰ যিটো উচ্চ শিক্ষিত মানুহ এই এওঁলোকৰ আচলতে মানে মই ভাবোঁ যে মুখাও খুলিব লাগে। এইগৰাকী চন্দনদেৱ চাওক দেই, মই ৰাইজক ইয়াত এটা ফটোখন দেখুৱাই দিছোঁ, এইগৰাকী চন্দনদেৱ। গতিকে এইবিলাক মানুহে ছাত্ৰ ছাত্ৰীক শিক্ষা দিছে, নিজেই 2 নম্বৰ পন্থাৰে চাকৰি লৈছে। অনুসূচিত জাতিৰ নামত এটা সম্প্ৰদায়ৰ নামত এটা জাতিৰ নামত তেখেতে 2 নম্বৰ কৰিছে। কোনো কাৰণতে তেখেতৰ ৰেহাই দিয়া নহ'ব, জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব, চাকৰি বৰ্খাস্ত কৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম।